নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ ড্ৰিম জব চেনেলটোলৈ। তো SSC GDৰ পোষ্ট ওলাইছে, সকলোৱে জানে। তো নটিছখন আহিছে অথবা কালি 24/11/2023। তো অফিচিয়েল ৱেবছাইটত আপোনালোকে নটিছ চাব পাৰে। কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছ CA PFS SSF এণ্ড ৰাইফলমেন GD ইন আছাম ৰাইফলছ এক্সামিনেশ্যন 2024 2024 বৰ্ষৰ এক্সামিনেশ্যনৰ ডেটো লগতে এপ্লাই কালিৰ পৰা হৈছে। তো ডেটছ ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যনছ তো 24 তাৰিখৰ পৰা আৰম্ভ আৰু 31 ডিচেম্বৰ লাষ্টলৈকে আপোনালোকৰ ডিচেম্বৰ মাহৰ লাষ্টৰ তাৰিখলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। তো লাষ্ট ডেট এণ্ড টাইম ফৰ ৰিচিপ্ট অফ অনলাইন এপ্লিকেশ্যনছ 31/12/2023 আৰু লাষ্ট ডেট এণ্ড টাইম ফৰ মেকিং অনলাইন ফিজ পে'মেণ্ট 1 তাৰিখ 1 মাহ 2024 আৰু উইথড্ৰ যদি আছে তেন্তে 4/1/2024লৈকে আৰু 6/1/2024লৈকে দিব পাৰিব। আৰু চিডিউল অফ কম্পিউটাৰ বেছড এক্সামিনেশ্যন ফেব্ৰুৱাৰী-মাৰ্চ 2024। তো সকলোবোৰ আমি ডিটেইলছত কথা পাতিম। প্ৰথমে আমি ইম্পৰ্টেণ্ট কিছুমান ডেটসমূহৰ কথা পাতিলোঁ। তো এইকেইটা ডেটত আপোনালোকে এপ্লাই কৰিব আৰু আপোনালোকৰ ফেব্ৰুৱাৰীৰ পৰা এক্সাম হ'ব। সেই গতিকে আপোনালোকে পঢ়াৰ ষ্টাৰ্ট কৰি দিয়ক। আগৰ পৰা আমি ভিডিঅ'সমূহ শ্বেয়াৰ কৰিছোঁ যিমান পাৰিছোঁ। তো আমি যিহেতু অলৰেডি মই 2022 বৰ্ষত যিহেতু 22 বৰ্ষত যোনটো এপ্লাই হৈছিলে তাত আমি কোৱালিফাই কৰিছোঁ। তো তাৰে আমি যোনখন মই পেপাৰ পাইছিলোঁ সেইখন আপোনালোকক এইটো চেনেলতে ভিডিঅ'কেইটা দি দিছিলোঁ, কেনেধৰণে ছল্ভ কৰিছিলোঁ মই। তো আপোনালোকে সেই ভিডিঅ'কেইটা যদি চোৱা নাই চাব পাৰে। তো এইবাৰ যিহেতু অসমীয়াটো এক্সামটো হ'ব নহয়, আপোনালোকে কুৱেশ্যনটো মনতে আনিছে চাগে, নিশ্চয়কৈ হ'ব। তো আমি সকলোবোৰ দেখুৱাম আপোনালোকক। প্ৰথমে আপোনালোকে ভেকেঞ্চি কিমান আহিছে সেইটো জনাটো অতিকৈ প্ৰয়োজন যিহেতু। তো ভেকেঞ্চি আহিছে আপোনালোকৰ 26,146টা। তো টোটেল ভেকেঞ্চি এইকেইটা আহিছে। তো সকলোবোৰ চাই ল'ব কোনটো পষ্টত কিমান আহিছে। তো আপোনালোকে নিজে চাই ল'ব। এইখন আপোনালোকৰ ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম। তো তাতে গৈ আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ সকলোবোৰ চাই ল'ব পাৰিব। তো ইম্পৰ্টেণ্ট কিছুমান কথা পাতিম, তো চাই যাব স্কিপ নকৰাকৈ। তো আপোনালোকৰ বিশেষকৈ এজ লিমিটৰ ওপৰত কুৱেশ্যন আহিব পাৰে। তো 18 পৰা 23 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। 1 জানুৱাৰী 2024 বৰ্ষৰ কেণ্ডিডেট যোনসকলৰ 18 বছৰ হ'ব তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু 2/1/2001 চনৰখিনিয়ে এপ্লাই কৰিব পাৰিব। কিন্তু 2006 চনৰখিনিয়ে আপোনালোকৰ যোনখিনি 1 তাৰিখ 1 মাহ 2006 সেইখিনি যদি 18 বছৰ হৈছে তেন্তে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তো 18 পৰা 23 বছৰ আৰু এজ ৰিলেক্সেশ্যন দিয়া আছে। তো চাই ল'ব, SC ST 5 বছৰ সকলোবোৰ চাই ল'ব আপোনালোকে। তো এডুকেশ্যন কোৱালিফিকেশ্যনটো সকলোৱে জানে, ক্লাছ 10 অথবা মেট্ৰিকুলেশ্যন পাছ কৰিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তো যদিহে আপোনালোকৰ NCCC চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে ইয়াতে আপোনালোকৰ ৰিলেক্সেশ্যন পাব 5%, 3% আৰু 2% CBAৰ বাবে। তো আপোনালোকে এপ্লাই কেনেদৰে কৰিব? তো অফিচিয়েল ৱেবছাইটৰ লিংক এইটো দিয়া আছে, মই ডেছক্ৰিপশ্যনৰ লিংক দি দিম, তাতে গৈ ক্লিক কৰিলে আপোনালোকে কৰিব পাৰিব। তো অনলাইন কেনেকৈ কৰিব এটা ভিডিঅ' মই লৈ আহিম আপোনালোকৰ মাজলৈ, যে আপোনালোকে ষ্টেপ বাই ষ্টেপ নিজৰ মোবাইলতে কেনেদৰে কৰিব। তো এপ্লিকেশ্যন ফিজ 100 টকা OBCৰ কাৰণে বা জেনেৰেল কেটেগৰীৰ কাৰণে, ST আৰু SC ST আৰু এক্স ছাৰ্ভিচমেন সকলৰ বাবে আৰু ছোৱালীসকলৰ বাবে ফ্ৰী হয়। তো স্কিম অফ এক্সামিনেশ্যন সকলোৱে জানে, কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব। তো 80টা কুৱেশ্যন থাকিব, 2 নম্বৰকৈ থাকিব এটা কুৱেশ্যনত। তো পাৰ্ট এ জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, নাম্বাৰ অফ কুৱেশ্যন 20টা আৰু মেক্সিমাম মাৰ্কছ 40। আৰু জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছ তাতো 20টা 40 মাৰ্ক। আৰু এলিমেণ্টেৰী মেথমেটিক্স 20টা কুৱেশ্যন 40 মাৰ্ক। ইংলিছ বা হিন্দী 20টা কুৱেশ্যন 40 মাৰ্ক। টোটেল 160টা কুৱেশ্যন হ'ব আপোনালোকৰ আৰু 60 মিনিটত, এঘণ্টাত আপোনালোকে এক্সামটো দিব লাগিব। আৰু ইয়াতে লেংগুৱেজ দিয়া আছে চাওক, অল কুৱেশ্যনছ উইল বি অবজেক্টিভ মাল্টিপল চইচ টাইপ, দি কম্পিউটাৰ বেছড এক্সামিনেশ্যন উইল বি কণ্ডাক্টেড ইন ইংলিছ হিন্দী এণ্ড। তো আৰু 13টা ভাষা দিয়া হ'ব, যোনটো নেকি অসমীয়া আমাৰ অসমৰ যোনখিনি কেণ্ডিডেট ইংলিছ বা হিন্দী পঢ়িবলৈ অলপ অসুবিধা পায় তেওঁলোকৰ বাবে অসমীয়াটো আপোনালোকৰ কুৱেশ্যন আহিব। তো হিন্দী যিহেতু এটা লেংগুৱেজ, হয় এইটো আপোনাৰ হিন্দী যোনটো লয় এইটো হিন্দীতে আহিব, আৰু ইংলিছ যদি লয় তেনে ইংলিছে আহিব। তো বাকীখিনিহে আপোনালোকে অসমীয়াত পাব। তো ৰানিংটো যোনটো নেকি আপোনালোকৰ কোৱালিফাই কৰিব ৰিটেন এক্সামটো, তাৰপিছত আপোনালোকৰ ৰানিং হ'ব 5 কিলোমিটাৰ 24 মিনিটত, আৰু ছোৱালীসকলৰ বাবে 1.6 কিলোমিটাৰ ইন 7 মিনিটছ।
আৰু লডাখৰ বাবে বেলেগ হয়। আমাৰ যিহেতু অসমত আপোনালোকে 5 কিলোমিটাৰ ল'ৰাসকলে দৌৰিব লাগিব 24 মিনিটত আৰু ছোৱালীসকলে 1.6 কিলোমিটাৰ 7 মিনিটত। তো এটা ভিডিঅ' লৈ আহিম মই, আপোনালোকে নিজে কেনেধৰণে মোবাইলত ষ্টেপ বাই ষ্টেপ অনলাইন কৰিব পাৰিব। তো এইটোৱে আছিলে আপোনালোকৰ সৰু সুৰা ইনফৰ্মেশ্যন। যিহেতু আপোনালোকৰ SSGD কৰা জব লোৱাৰ আপোনালোকৰ সপোন থাকে, সেই গতিকে আপোনালোকে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট দি দিয়ক। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব, যাতে আগন্তুক দিনত আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।